নমস্কাৰ, মই শ্ৰী ধৰ্মেন্দ্ৰ খাকলাৰী। আজি আমাৰ কাৰ্বি আংলং জিলাৰ বৰেণ্য সাহিত্যিক তথা সাহিত্য একাডেমী বঁটাপ্ৰাপ্ত আৰু সাহিত্য একাডেমী বড়ো এডভাইজাৰী বৰ্ডৰ আহ্বায়ক ডক্টৰ প্ৰেমানন্দ মুছাহাৰী তেখেতৰ লগত আজি দুআষাৰ কথা পাতিম বুলি আমি ওচৰ চাপিছোঁ। আৰু তেখেতে ইতিমধ্যে জানিব পৰা মতে বহুতো কিতাপ অধ্যয়ন কৰি কেইবাখনো লিখিছে আৰু সাহিত্য একাডেমী বঁটা পাইছে। ইয়াৰ উপৰিও তেখেতে ইতিমধ্যে ডক্টৰেট ডিগ্ৰী পাইছে আৰু তেখেতে সংলগ্ন কলেজৰ প্ৰফেচাৰ আছিল আৰু তাত ৰিটায়াৰ হোৱাৰ পিছত বৰ্তমান তেওঁ লাংঘিন কলেজৰ অধ্যক্ষ হিচাপে কাৰ্যনিৰ্বাহ কৰি আছে। আমি তেওঁক ৰাইজৰ ওচৰত পৰিচয় কৰাই দিব বিচাৰিছোঁ আৰু তেখেতে হৈছে আমাৰ মাননীয় শ্ৰীযুত ডক্টৰ প্ৰেমানন্দ মুছাহাৰী। সকলোকে মোৰ নমস্কাৰ জনাইছোঁ আৰু আজি সংবাদ মাধ্যমৰ সকলো কৰ্তৃপক্ষকে মোৰ ফালৰ পৰা ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু আমাৰ সাংবাদিক শ্ৰী ধৰ্মেন্দ্ৰ খাকলাৰী মোৰ পৰা আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছোঁ। জৰিয়তে মই মোৰ জন্ম বুলি ক'বলৈ গ'লে মোৰ মেট্ৰিক চাৰ্টিফিকেটৰ কথাই ক'ব লাগিব, কাৰণ মেট্ৰিক চাৰ্টিফিকেট অবিহনে মোৰ মা দেউতা যিহেতু শিক্ষা তেনেকুৱা নাছিলে, গতিকে মোৰ জন্ম ক'ত কেনেকুৱা হৈছিল, কেতিয়া হৈছিল, তিনিবাৰ ঠিক তেনেকৈ তেওঁলোকে লিখি ৰাখিব পৰা নাই। তেওঁলোকে সেইবিলাক ক'ব পৰা নাই, সেইবোৰ সেয়ে মই পঢ়াৰ যিটো মেট্ৰিক চাৰ্টিফিকেট সেই অনুসাৰে মোৰ জন্ম 1959 চনৰ জানুৱাৰী মাহৰ 26 তাৰিখে প্ৰথম পুখুৰীতে মোৰ জন্মগ্ৰহণ হৈছিল আৰু এতিয়াৰ পৰাই মই সেই ল'ৰালি কালৰ পৰাই মই প্ৰথম পুখুৰীতে ডাঙৰ দীঘল প্ৰায় প্ৰাথমিক শিক্ষা মই তাতে গ্ৰহণ কৰিছোঁ আৰু মই ঠিক তেনেকৈ লগৰীয়াবোৰৰ লগত খেলা ধূলা কৰি পেলাই মই ডাঙৰ দীঘল হৈছোঁ। লগতে যিহেতু মোৰ মা দেউতা অতিকৈ দুখীয়া পৰিয়ালৰ আছিলে, সেইকাৰণে মই ঠিক যেনেকৈ মা দেউতাই ভাবিছিলে বা মোক আগবঢ়াই লৈ যাব বিচাৰিছিল তেনেকুৱা কৰিব পৰা নাই। ল'ৰালি কালৰ আৰু তাত মনত পৰে নেকি কিবা? আৰু মানে আপুনি কেতিয়া ক'ত প্ৰাথমিক বিদ্যালয় পঢ়িছিলে, তাৰপিছতে উচ্চ শিক্ষা ক'ত গ্ৰহণ কৰিছিলে? মই যিহেতু পদুম পুখুৰী গাঁৱতেই জন্মগ্ৰহণ কৰিছোঁ, মই তেতিয়া কিমান বছৰ হৈছিলোঁ ক'ব নোৱাৰোঁ, কিন্তু মই তাতেই প্ৰাথমিক বিদ্যালয়ত তাতেই পঢ়িছোঁ, পদুম পুখুৰী প্ৰাথমিক বিদ্যালয়ত। মই প্ৰাথমিক বিদ্যালয়ত পঢ়ি থাকোঁতেই অৱশ্যে মই তেতিয়া খুব সম্ভৱ তৃতীয় শ্ৰেণী হয়। সেই সময়তে যদিও মই আমাৰ লগৰীয়াবিলাকৰ লগত খেলা ধূলা কৰি পেলাই জীৱন নিৰ্বাহ কৰিছিলোঁ, তথাপি মই যিহেতু সৰুৰে পৰা সাংস্কৃতিক দিশটো অলপ ভাল পাওঁ আৰু খুব ক'বলৈ গ'লে ইণ্টাৰেষ্টেড, গতিকে সেই বিষয়ে মই এটা কথা ক'বলৈ বিচাৰিছোঁ, যিহেতু মনত আছে যে মই যেতিয়া তৃতীয় শ্ৰেণীত পঢ়িছিলোঁ, সেই সময়ত তৃতীয় শ্ৰেণী প্ৰথম দ্বিতীয় তৃতীয় এনেকুৱা আছিল। তৃতীয় শ্ৰেণীত যেতিয়া পঢ়িছিলোঁ তেতিয়া গাঁৱত বেউলা লখিন্দৰ বুলি এটা নাটক কৰিছিলে আৰু সেই নাটকত মই তেওঁলোকৰ লগত সদায় যাওঁতে মই সেই নাটকৰ যিটো বেউলা লখিন্দৰৰ যিটো বৰ্মানী, তাৰমানে সাপৰ অধিষ্ঠাত্ৰী দেৱী, সেই সাপৰ অধিষ্ঠাত্ৰী দেৱীৰ সেই পাঠটোকে মই অভিনয় কৰিবলৈ সুযোগ পাইছিলোঁ, নাটক কৰিছিলোঁ, সুযোগ পাইছিলোঁ। আৰু ঠিক তেনেকৈ সেই LP স্কুলৰ অৱস্থাতে বা প্ৰাথমিক বিদ্যালয়ত পঢ়া অৱস্থাত মই এই নাটকত সোমাই যিটো মই অভিনয় কৰিছিলোঁ, সাপৰ অধিষ্ঠাত্ৰী, যিটো এজন ছোৱালীৰ অভিনয় হয়, সেইটো কৰি মোৰ যিটো দক্ষতা সেইটো ৰাইজে পিছতো মোক কিছুমান নাটকত মোক সুযোগ দিছে আৰু ঠিক তেনেকৈ সাংস্কৃতিক জীৱনত মই সেই ল'ৰালি কালতে মই অভিনয় কৰিবৰ কাৰণে সুযোগ পাইছিলোঁ আৰু ঠিক তেনেকৈ সাংস্কৃতিক জীৱনত মই জড়িত হৈ আহিছিলোঁ।
ইয়াৰ পিছত আপুনি এনে হাইস্কুলীয়া জীৱনটো ক'ত কেনেকুৱা পাৰ কৰিলে, ক'ত পঢ়িছিলে? মই প্ৰাথমিক বিদ্যালয়ত প্ৰথম পুখুৰীটো শেষ কৰি ইয়াৰ পিছত এম ই স্কুলত মই ক্লাছ 4ত এডমিশ্যন লৈছিলোঁ। ইয়াৰ পিছত 5তো তাতে পঢ়িলোঁ। ইয়াৰ পিছত মই কিন্তু এৰা দীঘল পানীৰ লাচিত বৰফুকন স্কুলত 6টো পঢ়া শুনা কৰিছোঁ। তো 6ত পঢ়া শুনা কৰাৰ পিছত তাতে পাছ হৈ আকৌ ফুলনি হাইস্কুলত মই ক্লাছ 7টো পঢ়িলোঁ। ক্লাছ 7টো পঢ়াৰ পিছত মই আমাৰ লাংহিন তিনিআলি লাংহিন পামগাঁও হাইস্কুলখনত মই ক্লাছ 8ৰ পৰা ক্লাছ 10লৈকে মেট্ৰিক পৰীক্ষা হোৱালৈকে মই ইয়াতে পঢ়িলোঁ। আপুনি যেতিয়া লাংহিনত পঢ়িছিলে তেতিয়া নিশ্চয় কিবাটো নাছিল চাগে, সেই চৰকাৰী হোৱা নাছিল চাগে, না হৈছিলে? চৰকাৰী হৈছিলে, তেতিয়াও চৰকাৰী হৈছিলে। কিন্তু তেতিয়া আমি মেট্ৰিকটো ডিপুত দিব লগা হৈছিলে। সেই ডিপুতে মেট্ৰিক পৰীক্ষাটো দিছোঁ। আৰু মই তেতিয়া চনটো কিমান মান হ'ব তেতিয়া? 1974 আৰু মই তেতিয়া 2nd ডিভিজনত পাছ কৰিব পাৰিছোঁ। আমি জানো যে তেখেত ইতিমধ্যে বহু কেইখন গ্ৰন্থ লিখিছে, ডক্টৰেট ডিগ্ৰী লৈছে আৰু সাহিত্য একাডেমী বঁটা পাইছে। গতিকে সংগমে কলেজৰো তেখেত প্ৰফেচাৰ আছিল, বৰ্তমান লাংহিন কলেজৰ প্ৰিন্সিপাল হৈ আছে। গতিকে আমি ক'ব বিচাৰিম যে আপুনি বহু প্ৰতিভা সম্পন্ন অধিকাৰী, আৰু বৰ্তমানলৈকে আপুনি কেইখন গ্ৰন্থ ইতিমধ্যে ৰচনা কৰিছে, আৰু সাহিত্য জগতত আপুনি প্ৰৱেশ কৰাৰ সময়ত আপুনি কাৰ অনুপ্ৰেৰণা পাইছিলে? মই লিখা মেলাটো প্ৰায় হাইস্কুল জীৱনৰ পৰাই আৰম্ভ কৰিছে যদিও তেতিয়া ঠিক তেনেকুৱা মই অন্ততঃ পাব্লিছ কৰিবৰ কাৰণে ঠিক তেনেকুৱা মালিক পোৱা নাছিলে। পিছৰ জীৱনত মই যেতিয়া কিছুমান কিতাপ মোৰ লিখনি বা সৃষ্টি কৰে তেতিয়া মই এই লিখা মেলাবিলাক তেওঁলোকৰ মানে সহযোগত মই প্ৰকাশ কৰিবলৈ মানে সাহস পাইছিলোঁ বা মই সক্ষম হৈছিলোঁ। এতিয়ালৈকে মই ঠিক তেনেকুৱা প্ৰায় 30খন কিতাপ গ্ৰন্থ মই সৃষ্টি কৰি প্ৰকাশ কৰিব পাৰিলোঁ। সেই কিতাপবিলাকৰ ভিতৰত, গ্ৰন্থবিলাকৰ ভিতৰত মানে কি আছে এনে হিচাপত? এনে ধৰি লওক কবিতা, মানে কবিতা, ইতিহাস, প্ৰবন্ধমূলক গ্ৰন্থ আৰু এইকেইটাই প্ৰধান। নাটকো আপুনি নাটকো লিখিছোঁ, নাটক, নাটিকা, এইকেইটা একাংকা না সেইটো মই লিখিছোঁ। আপুনি যিহেতু এই গ্ৰন্থ সন্দৰ্ভত মানে বুৰঞ্জী, কবিতা, নাটক, একাংকা নাটক এই সন্দৰ্ভত ক'লে, কিন্তু কেইটামান আপুনি জনাব নেকি? মানে নামটো গ্ৰন্থ যিটো বুৰঞ্জী বা যিটো উপন্যাস অলপমান নামকেইটা ক'ব নেকি? বা কোনটোত আপুনি সাহিত্য একাডেমী বঁটা পাইছিলে সেই কিতাপৰ নামটো ক'ব নেকি? মোৰ যিটো সাহিত্য একাডেমী মই বঁটা পাইছোঁ 2011 চনত মই পাইছোঁ, সেইটো হ'ল কবিতা গ্ৰন্থ। এই কবিতা গ্ৰন্থৰ নামটো হ'ল অসাফৰণী দৈমা, বড়োৰ অসাফৰণী দৈমা, কাব্যগ্ৰন্থ মানে কাব্যগ্ৰন্থ অসাফৰণী দৈমা। আৰু সেই অসাফৰণী দৈমা অসমীয়াত হৈছে জোনাকৰ নদী। কিমান চনত? এইটো 2011 চনত মই সেই সাহিত্য একাডেমী বঁটাটো পাইছোঁ, তাতে পাইছোঁ। আৰু ইয়াৰ পিছত মই আকৌ কবিতা, অসমীয়া কবিতা গ্ৰন্থ, কাব্যগ্ৰন্থ এটা লিখিছোঁ, সেইটো হ'ল ৰঙা ফাগুনৰ জয়। ৰঙা ফাগুনৰ জয় সেইটো অসমীয়া কাব্যগ্ৰন্থ হয়। এই দুখনেই মোৰ এতিয়া সৃষ্টি, আৰু কিছুমান লিখা আছে অৱশ্যে সেইটো মোৰ এতিয়ালৈকে প্ৰকাশ কৰিব পৰা নাই। এতিয়া আপোনাৰ অপ্ৰকাশিত অৱস্থাত কিতাপ আছে? অপ্ৰকাশিত কিছুমান আছে। কেইখনমান আছে এনে? কেইখন আছে বুলি কওঁতে মোৰ কিছুমান গদ্য সংকলন হিচাপে কিছুমান পঢ়ি আছে, কাৰণ মোক কিছুমানে অলপ দায়িত্ব দিয়া আছে বড়ো হাৰিমু আফাদৰ ফালৰ পৰা বা কিছুমান কিবা সাহিত্যৰ জগতৰ পৰা তেনেকুৱা আছে। সেইকাৰণে অলপ মানে আধৰুৱা হৈছে, আৰু এখন উপন্যাসো আধৰুৱা হৈ আছে। ইতিমধ্যে গম পালোঁ আপুনি ইতিমধ্যে 30খন
গ্ৰন্থ লিখিছে তাৰ ভিতৰত বুৰঞ্জী, কবিতা, তাৰপিছতে উপন্যাস, নাটক, একাংকিয়া নাটক। আমি এইটো গম পাইছোঁ যে আপুনি যিহেতু সাহিত্য একাডেমী বড়ো এডভাইজাৰী বৰ্ডৰ আপুনি আহ্বায়ক মানে কনভেনৰ আছিলে, কেনেকুৱা মানে কি পৰ্যায়ত আপুনি মানে কিবা এই সাহিত্য একাডেমী বৰ্ডৰ আহ্বায়কত কেনেকুৱা মানে অধিষ্ঠিত হ'ল বা কাৰ্যকালটো কেনেকুৱা আছিল, আপুনি কেনেকুৱা লাগিছিল তেতিয়া? আমাৰ সাহিত্য একাডেমী এইটো হৈছে আমাৰ ভাৰতৰ শ্ৰেষ্ঠ এটা লিটাৰেৰী মানে ফৰাম হয় গোটেই ভাৰতবৰ্ষতে। আৰু বৰ্তমান সেইটো ইংলিছ আৰু হিন্দীক বাদ দি 22টা ভাষা ভাষী আছে। আৰু সেই ভাষাৰ ভিতৰতে আমাৰ বড়ো এটা মানে মডাৰ্ণ ইণ্ডিয়ান লেংগুৱেজ হিচাপে সন্নিৱিষ্ট হৈছে, গতিকে স্বীকৃতিপ্ৰাপ্ত। গতিকে এই অৱস্থাত যেতিয়া আমাৰ 2003 চনত আমাৰ সেই প্ৰথম চুক্তিটো হৈছিলে, সেই তেতিয়া BRTৰ লগত চুক্তি হৈছিলে, তেতিয়াই যে সাহিত্য একাডেমীত যে আমাৰ চুক্তি অনুযায়ী সেইটো মানে অট'মেটিকলি সাহিত্য একাডেমীত মানে সুবিধাটো পালে, সুবিধাটো পাইছে। মানে তেতিয়াও আকৌ আগৰ পৰাই আমাৰ বড়ো সাহিত্য সভাই সেইটো ডিমাণ্ড কৰি আছিলে যে আমাৰ ভাষাটোকো স্বীকৃতি দিব লাগে আৰু স্বীকৃতি অনুসাৰে সাহিত্য একাডেমীত মানে অন্তৰ্ভুক্ত কৰিব লাগে। বড়ো ভাষা স্বীকৃতি পোৱাটো কিমান বছৰ হ'ল আপুনি? 1900 বড়ো ভাষা স্বীকৃতি মানে সেইটোতো আগৰ পৰাই আমাৰ 1963 চনৰ পৰাই আমাৰ যিহেতু মিডিয়ামবিলাক প্ৰৱৰ্তন হৈছে ভাষা হিচাপে, তেতিয়াই মানে প্ৰাথমিক শিক্ষাৰ মানে পঢ়া সেইটো আৰম্ভ হৈছে আৰু স্কুল কলেজত মানে যথেষ্ট সেইবিলাক আৰম্ভ হৈছে। তথাপি আমি নতুন ভাষা হিচাপে, নৱ ভাষা হিচাপে সেইটো আমি স্বীকৃতি পোৱা নাছিলোঁ। 2003 চনত অষ্টম অনুসূচীত সেইটো মানে ভাৰতৰ সংবিধানত সেইটো অন্তৰ্ভুক্তি হোৱা নাছিল। গতিকে 2003 চনত সেইটো অন্তৰ্ভুক্তি হ'ল। আৰু তেতিয়াৰ পৰাই মানে যেতিয়া অন্তৰ্ভুক্তি হ'ল লগে লগে ভাৰতীয় যিটো নব্য ভাষাসমূহ হ'ল 22টা ভাষা আছে, তাৰ ভিতৰত আমাৰো অন্তৰ্ভুক্ত হোৱাৰ কাৰণে সাহিত্য একাডেমী কাৰ্যকালটো কেইবছৰ আছিল? প্ৰথম অৱস্থাত মই যেতিয়া সদস্য আছিলোঁ, মই প্ৰথম সদস্যতে মই তাতে অন্তৰ্ভুক্ত হ'লোঁ। যে কিছুমান মানুহে মোৰ নামটো জানে হিচাপে বা তেওঁ পাৰিব এনেকুৱা সক্ষম হ'ব বুলি জানি তেওঁলোকে মোক অন্তৰ্ভুক্ত কৰিছিল। তেতিয়া 3 বছৰ মাত্ৰ, 3 বছৰ মানে ঠিক তেনেকুৱা যিহেতু 5 বছৰ কাৰ্যকাল হয়, 2 বছৰ ইতিমধ্যে অতিবাহিত হৈছিলে। সেইকাৰণে 3 বছৰ থকাৰ কালতে মই সদস্য হিচাপে মানে পাইছোঁ। ইয়াৰ পিছত আকৌ পুনৰ মোক আকৌ এই যিটো সাহিত্য একাডেমীৰ আমাৰ বড়ো এডভাইজাৰী বৰ্ডৰ মোক কনভেনৰ হিচাপে নিযুক্তি দিয়া হৈছে। যে মই বৰ্তমানলৈকে প্ৰায় 5টামান বঁটা পাইছোঁ। ইয়াৰ ভিতৰত প্ৰথমতে 2011 চনত আমাৰ বড়ো সাহিত্য সভাৰ পৰা ৰাংচাৰ লিটাৰেৰী বঁটা পাইছিলোঁ। ইয়াৰ পিছত সেই একে বছৰতেই মই 2011 চনতেই সাহিত্য একাডেমীৰ বঁটাটো পাইছিলোঁ। মোৰ কাব্যগ্ৰন্থ অসাপৰ্ণী দৈমা, জোনাপুৰৰ নদী, এইখন কাব্যগ্ৰন্থ। আৰু ইয়াৰ পিছত 2018 চনত ভাৰত জ্যোতি বঁটা প্ৰাপ্ত কৰিছোঁ। আৰু ইয়াৰ পিছতেই সেই একে বছৰতেই গ্ল'ৰী অফ ইণ্ডিয়া বঁটা পাইছোঁ। আৰু সেই একে বছৰতে 2018 চনতেই দ্য বেষ্ট চিটিজেন্স অফ ইণ্ডিয়া মই বঁটা পাবলৈ সক্ষম হৈছোঁ। সম্ভৱত বঁটাখিনি দিল্লীতে দিছিলে নেকি? চব দিল্লীত, প্ৰায় দিল্লীতে পাইছোঁ। এটা বেংককত আছিলে, থাইলেণ্ডৰ বেংকত আছিলে, তাতো যাব পৰা নাই, মোক পঠাই দিছে। এতিয়া আপুনি আপোনাৰ যিটো অভাৱ অভিযোগ, আপোনাৰ যিটো মধুৰ হ'ব পাৰে বা তিতাকেহা হ'ব পাৰে, গতিকে তেনেকুৱা ধৰণৰ কিবা অভিজ্ঞতা বা স্মৃতি আছে নেকি যে আপোনাৰ জীৱনকালত মানে হাইস্কুলীয়া জীৱনৰ আগত বা পিছত এনেকুৱা কিবা দুৰ্দশা বা তেনেকুৱা বহুত অভাৱ অভিযোগ, তেনেকুৱা মধুৰ স্মৃতি আৰু কিবা তিতাকেহা তেনেকুৱা জীৱনকালত, কৰ্মজীৱনত? যিহেতু মই অতি দুখীয়া পৰিয়ালৰ পৰাই অহা এটা সন্তান হওঁ, সেই হিচাপে যথেষ্ট আৰ্থিকভাৱে মই জৰ্জৰিত। আৰু যিহেতু মোৰ মা দেউতায়েও কেতিয়াবা গৰু চৰাই জীৱন যাপন কৰিব লগা হৈছিল,
মানে কাৰোবাৰ মহাজনৰ আদি মাটি খেতি কৰি তেওঁলোকে জীৱন নিৰ্বাহ কৰিছিল। ঠিক তেনেকৈ ময়ো তেওঁলোকৰ লগতেই কেতিয়াবা কেতিয়াবা গৰু চৰাব লগা হৈছিল, মহ চৰাব লগা হৈছিল, পথাৰত যাব লগা হৈছিল। তে দেউতা আৰু মাক মই সহায় কৰিছিলোঁ মোৰ মানে অতীত কালত। কিন্তু মোৰ অতিকৈ দুখৰ কথা যে প্ৰাথমিক বিদ্যালয় মই পঢ়ি থকাৰ অৱস্থাতে মোৰ মাতৃটো বিয়োগ হৈছিল, মৃত্যু হৈছিল। থকা অৱস্থাতে মৃত্যু হৈছিল। গতিকে সেইফালৰ পৰা মই মাক মই সেইটো মানে নাপায় বা মাক মই বিদায় দিয়াৰ পিছত মই দেউতাকৰ লগতে থাকিলোঁ। ইয়াৰ পিছত মই যেতিয়া প্ৰাথমিক বিদ্যালয় ৩য় শ্ৰেণীটো পৰীক্ষা দি আৰু এই পৰীক্ষাটো তেতিয়া হাওৰাঘাটৰ লিভিং পৰীক্ষা বুলি এটা আছিলে, তাতে মেট্ৰিকৰ নিচিনা লিভিং পৰীক্ষা তাতে দিছিলোঁ, পাছ কৰিলোঁ। পাছ কৰাৰ পিছত মই যেতিয়া ফুলনি এম ই স্কুলত ক্লাছ 4ত নাম লগাইছিলোঁ, সেই বছৰতে মোৰ দেউতা মৃত্যু হয়। নহয়, ক্লাছ 4তে। গতিকে প্ৰাথমিক বিদ্যালয় সাং কৰাৰ পিছতে ক্লাছ 4ত এম ই স্কুলত ক্লাছ 4ত সোমোৱাৰ লগে লগে মোৰ দেউতা যিহেতু মৰে, ইয়াৰ পিছত মই পঢ়া বাদ দি লোকৰ ঘৰত মই মৌ থাকিব লগা হয়। তাই এই বছৰৰ পিছত মই আকৌ পুনৰ পঢ়িবলৈ মই চেষ্টা কৰিলোঁ যে কিছুমান কান্দি কাটি হ'লেও লোকক সহায় বিচাৰি যে মই আকৌ পঢ়িম, মোক যদি সহায় কৰে মই কামো কৰিম আপোনালোকৰ ঘৰত, যে মোক পঢ়িবলৈ সুবিধা দিব। আপুনি পদম পুখুৰী কাৰ ঘৰত আপুনি মানে কামলা হিচাপে আছিলে, সেই মানুহজনৰ মালিকজনৰ কিবা মনত পৰে নেকি? মই মৌগোৱাল হিচাপে বাবুৰাম দৈমাৰী বুলি আছিলে, তেওঁ এতিয়া মৃত। তেওঁৰ ঘৰত মানে মৌগোৱাল হৈ আছিলোঁ। আৰু কিমান বছৰ তেনেকুৱা থাকিব লগা হ'ল? এবছৰ মই তাতে তেনেকুৱা থাকিছোঁ। ইয়াৰ পিছত মই বেলেগৰ তাত থাকিবলৈ ধৰিলোঁ, সেইটো দশৰথ বসুমতাৰী বুলি তেওঁৰ ঘৰত থাকিলোঁ, পঢ়িলোঁ। কেইবা ঘৰতো। তাৰপিছত নৰেন্দ্ৰ বসুমতাৰী, তেখেতৰ ঘৰতো তেওঁ গুৰু ডাক্তৰ কৰিছে। তেওঁ নিজৰ ভাই হিচাপে মোক ৰাখিছিলে, পঢ়িবলৈ সুবিধা দিছিলে। মই তেওঁৰ মানে খুব মানে সুখেৰে তেওঁৰ ঘৰত আছিলে। আৰু তেতিয়াই মই ফুলনিয়ে হাইস্কুলত পঢ়ি আছিলোঁ। মানে এনেকৈ কৈছে। ইয়াৰ পিছত আনন্দ পাগলাৰী বুলি, তেওঁ যিহেতু আমাৰ লাহিন পামগাঁও হাইস্কুলত শিক্ষকতা কৰিছিলে, তেওঁ মানে মোৰ দুৰ্দশা দেখি পেলাই মোক এদিনাখন মাতি আনি তেওঁৰ লগত থাকিবলৈ দিলে। আৰু সেই ক্লাছ 8ৰ পৰা মই তেওঁৰ ঘৰতে তেওঁৰ লগতে থাকি মই লাহিনত থাকি এই ফুলনিৰ পৰা ক্লাছ 7 পঢ়ি ইয়াতে ক্লাছ 8ৰ পৰা শ্ৰদ্ধেয় আৰু স্বৰ্গীয় আনন্দ পাগলাৰীৰ লগতে থাকি মই 8ৰ পৰা মেট্ৰিকলৈকে। মেট্ৰিকৰ মই 2nd ডিভিজনত পাছ কৰিছোঁ। 20 নম্বৰৰ কাৰণে মই 1st ডিভিজনটো পাব নোৱাৰিলোঁ। এতিয়া যি দেখিলোঁ আপোনাৰ জীৱনত পিতৃ মাতৃ কম বয়সতে হেৰাব লগা হৈছিল। আৰু আপুনি ক'লে যে ইতিমধ্যে লোকৰ ঘৰত কেইবা ঘৰতো মহ গৰু চৰাই থাকি পঢ়ি ডাঙৰ দীঘল হ'ব লগা হৈছিল। কিন্তু তাৰ পিছত পৰৱৰ্তী সময়ত আপুনি পিছত গম পালোঁ যে আপুনি থংনংবাই কলেজত প্ৰায় কিমান 30 বছৰ নে 20 বছৰ? 30 বছৰ আপুনি অধ্যাপক মানে প্ৰবক্তা কৰিলে। তাৰ পৰৱৰ্তী সময়ত আপুনি কিতাপ লিখিলে, নাটক লিখিলে, কবিতা লিখিলে, উপন্যাস লিখিলে। আৰু এখন কবিতাৰ যোগেদি আপুনি সাহিত্য একাডেমী বঁটা পাবলৈ সক্ষম হ'ল। আৰু গোটেই কাৰ্বি আংলং জিলাৰ কাৰণে, জাতিটোৰ কাৰণে এটা সুনাম কঢ়িয়াই আনিলে। ঠিক তেনেকুৱা আপুনি এটাই বঁটা নহয়, কেইবাটাও আপুনি বঁটা পালে মানে ৰাষ্ট্ৰীয় পৰ্যায়ত। তাৰ লগতে আপুনি সাহিত্য একাডেমী বৰ্ডতো আপুনি দিল্লীৰ যিটো বিভাগ আছে তাত আপুনি কনভেনৰ হ'ল। তাৰ পৰা আমি আপোনাক মানে এটাই প্ৰশ্ন সুধিব বিচাৰিছোঁ, আপুনি তেতিয়া আপোনাৰ জীৱনটো কিমান মানে এটা দুৰ্দশা জীৱন আছিলে, আৰু বৰ্তমান আপুনি সাহিত্য একাডেমী বঁটা লগতে কেইবাটা বঁটাৰ লগত আৰু আপুনি ডক্টৰেট ডিগ্ৰীও পালে। গতিকে ডক্টৰেট ডিগ্ৰীৰ কথাটো আমি আলোচনা কৰা নাই, কিন্তু মই আগতে কৈ দিলোঁ আপোনাক। এতিয়া এই ক্ষেত্ৰত আপুনি কিমান সুখী, মানে সুখী নে এতিয়া বৰ্তমান বঁটা পোৱালৈ? এই 5টামান বঁটা পাই মই তেনেকৈ সুখী বুলি নকওঁ, বা তেনেকৈ সুখী বুলিও মই অনুভৱ কৰা নাই। কিন্তু তথাপি মই জীৱনত কিছু মানে সাহিত্যৰ জগতত কিছুমান সৃষ্টি কৰি বা কিছুমান কৰ্মময় জীৱনত কিছুমান কাম কৰা দেখি, ধৰি লওক মোক এই যিটো বঁটাৰ কাৰণে মোক বাছনি কৰি স্বীকৃতি দিছে বা মোক এই বঁটাটো দিছে, এই বঁটাৰ কাৰণে মই
সঁচাকৈ অনুপ্ৰেৰণা পাইছোঁ। সুখী বুলি নকলেও মই অনুপ্ৰেৰণা পাইছোঁ। কাৰণ অনুপ্ৰেৰণাটো এনে কাৰ পৰা পাইছিল তেনেকুৱা তেতিয়া কিতাপ লিখাত বা আগুৱাই যোৱাত? কিতাপ লিখা অনুপ্ৰেৰণা সেইবুলি মই কোনোবা এজনক মানে ডাঠিকৈ ক'ব নোৱাৰিম অৱশ্যে, যিহেতু বহুত কিতাপ মই পঢ়িলোঁ, অধ্যয়ন কৰিলোঁ, যেনেকৈ ৰসৰাজ বেজবৰুৱাৰ মানে কিছুমান গল্প, কিছুমান কথা, নলনী বাইদেউৰ কিছুমান কবিতা, ঠিক তেনেকুৱা পৰৱৰ্তী কালত আমাৰ ভাল ভাল লিখকসকলৰ হুমায়ুন বৰগোহাঞি তথা তেওঁলোকে পঢ়ি মই ঠিক তেনেকৈ অনুপ্ৰেৰণা পালোঁ যে আমি যদি চেষ্টা কৰোঁ আমি নিশ্চয় ঠিক তেনেকুৱা সাহিত্য সৃষ্টি কৰিব পাৰিম বা লিখিব পাৰিম। এই চেষ্টাতে লিখিবলৈ আৰম্ভ কৰিলোঁ। এটা কথা থাকি গৈছিলে, সেইটোৱে হ'ল আপুনি যিহেতু ডক্টৰেট ডিগ্ৰীও লাভ কৰিছে, এই ডক্টৰেট ডিগ্ৰীটো মানে কেনেকুৱা পালে সেইটো অলপমান চমুকৈ? হয়, মই পৰৱৰ্তী কালত এটা ভাবিছিলোঁ যে ডক্টৰ কি লিখে, এইটো PhD মই ভবা নাছিলোঁ কেনেকুৱা বস্তু, যে মই পিছত গম পালোঁ যে এইটো দৰ্শনৰ বিষয়, যে PhD যদি পাৰে কৰিব পাৰে। কাৰণ সেই সময়ত আমি যেতিয়া PhD ডিগ্ৰী লৈছিলোঁ তেতিয়া আজিকালিৰ নিচিনা ঠিক তেনেকৈ ইণ্টাৰভিউ দিব নালাগে বা কিবা এটা প্ৰাথমিক পৰ্যায়ত একো পৰীক্ষা দিব নালাগে। তেতিয়াই মানে আমি খালি আমাৰ গাইড পৰিচালক তেওঁক মাত্ৰ আমি মানে চিলেক্ট কৰিব লাগে, বাছনি কৰিব লাগে, তাৰ আণ্ডাৰতে আমি কৰিব লাগে। যে মোৰ এনেকুৱা এটা মোৰ স্পৃহা আছিল, ইচ্ছা আছিল যে মই যিহেতু MA পাছ কৰিলোঁ, যেনে তেনে হ'লেও পাছ কৰিলোঁ, দুখে কষ্টে হ'লেও ক'ৰবাত থাকি হ'লেও মই পাছ কৰিলোঁ, তে মই সেইটোনো মই ঘৰতে থাকি পেলাই অহা যোৱা কৰি পেলাই মই কিয় কৰিব নোৱাৰিম। যে মই তেতিয়া আৰম্ভ কৰিলোঁ PhD, আৰু PhD ক'ত কৰিম বুলি কওঁতে মই ভাবিলোঁ যে socio-political life of the Boros in the Karbi Anglong of Assam. Socio-political life of the Boros in the Karbi Anglong district of Assam. বিষয়টো সেইটোৱে আছিল। আৰু মোৰ গাইডটো আছিল গুৱাহাটী ইউনিভাৰ্চিটি দেৱব্ৰত শৰ্মা, সেইটো ৰাজনীতিক বিভাগৰ আছিলে। তেওঁৰ অধীনত মই সেইটো কৰিছিলোঁ। তেতিয়া মানে খুব আন্দোলনৰ সময়, আৰু মই মোৰ মানে আৰ্থিক অৱস্থাৰ কাৰণে মানে তেতিয়া 2000 মানৰ চনৰ কথা, এইটো 2000 মানৰ চনৰ কথা বা 1999 চনৰ এনেকুৱা, 1999 আৰু 2000 চনৰ মানে এইটো কথা। তেতিয়া খুব ডাঙৰ মানে আন্দোলন হৈ আছিল। সেই আন্দোলনতো মই জড়িত আছিলোঁ। আমাৰ যিহেতু চিডুলিং ইছ্যুটো আছিলে, সেই অনুপাতে আপচুৰ যেতিয়া ডাঙৰ আন্দোলন হৈছিলে, ময়ো ঠিক তেনেকুৱা কিছুমান বিষয়ত বাপ লৈ মই আন্দোলনতো জড়িত হৈ আছিলোঁ। আৰু ইফালে মই আমাৰ লাংহিন তিনিআলি লেমছত মই মেনেজাৰত মানে চাকৰিটো সোমাইছিলোঁ, কাৰণ মই আৰ্থিক অৱস্থা লেমছত চাকৰি কৰিছিলোঁ মেনেজাৰ। কিন্তু মোৰ আৰ্থিক অৱস্থা এনেই জৰুলা, গতিকে কিছু সকাহ পাবৰ কাৰণে মই সেইটো কৰিছিলোঁ। গতিকে সেই অৱস্থাত যিহেতু ৰাইজে মোকো বা আমাৰ আপচুৰ ল'ৰা ছোৱালীয়ে মোকো দিল্লীতো লৈ গৈছিল, ঠিক তেনেকৈ মই এই আপাহতে মই ইউনিভাৰ্চিটিতো যাওঁ, গাইডৰ লগত লগ ধৰোঁ, আৰু ঘৰত যিখিনি সময় পাওঁ সেইখিনিতে মই গৱেষণাটো কৰি আছিলোঁ, লিখিছিলোঁ, তেওঁক দিছিলোঁ, লিখি পেলাই ঠিক গৈ এসময়ত 2003 চনত মই ছ'চিয়েল লাইফ অফ দ্য বড়োছ অফ দ্য কাৰ্বি আংলং ডিষ্ট্ৰিক্ট অফ আছামৰ শীৰ্ষক যিটো মোৰ মানে গৱেষণা পত্ৰ, তাত মই 2003 চনত মই পালোঁ ডিগ্ৰীটো। যে আপুনি যিহেতু বহুত কেইটা বঁটা পাইছে, ডক্টৰেট ডিগ্ৰী পাইছে, আৰু সাহিত্য একাডেমী বঁটা মানে বৰ্ডৰো অধ্যক্ষ কনভেনৰ আছিলে, কিন্তু তেতিয়া আপুনি সুখীনে বুলি এটা প্ৰশ্ন কৰিছিলোঁ। তেতিয়া কৈছে আপুনি নহয়, সেইটো মই সুখী নহয়, কাৰণ আৰু কৰিব লগা আছে বা আৰু বহুত মানে। কিন্তু এতিয়া আৰু এটা প্ৰশ্ন কৰিব বিচাৰিছোঁ, যিহেতু আপুনি জাতিটোক বুলি ক'ব লাগিব, বড়ো জাতিক বা সমাজক আপুনি বহুতখিনি অৱদান দি গ'ল সাহিত্য ক্ষেত্ৰত। সাহিত্যই কওক বা অন্যান্য ক্ষেত্ৰতে কওক, যিহেতু বুৰঞ্জীও লিখিছে আপুনি আৰু বঁটা পাইছে। আপোনাৰ সাহিত্য একাডেমী বঁটা বৰ্ডৰ যিটো কনভেনৰ যিটো হৈ গ'ল, আৰু বহুত ডাঙৰ এটা যেনে অসম সাহিত্য সভাৰ পিছতে যিটো বড়ো সাহিত্য সভা বুলি যিটো অনুষ্ঠান আছে, অসমৰ দ্বিতীয় বৃহৎ এটা অনুষ্ঠান, অসমৰ দ্বিতীয় বৃহৎ অনুষ্ঠান, প্ৰথমটো অসম সাহিত্য সভা, দ্বিতীয় বৃহৎ অনুষ্ঠান বুলি কৈছে বড়ো সাহিত্য সভা। এই বড়ো সাহিত্য সভাৰ লগতো যিহেতু আপুনি জড়িত আছে, গতিকে এই বড়ো সাহিত্য সভাৰ সভাপতি হোৱাৰ
ইচ্ছাটো আছে নেকি বা থাকি গ'ল নেকি, বা ভৱিষ্যতে যদি আপোনাক দিয়ে বা হয় তেতিয়াহ'লে আপোনাৰ এই ক্ষেত্ৰত আপোনাৰ অনুভৱটো? মোৰ কাৰণে খুব ডাঙৰ খুব প্ৰশ্ন এইটো, কাৰণ ইমান ডাঙৰ সাহিত্য অনুষ্ঠানৰ বৃহৎ এটা অনুষ্ঠানৰ মই সভাপতি হ'বলৈ মোৰ কোনো ইচ্ছা নাই। কাৰণ মই নিজে ভাবোঁ মই উপযুক্ত নহওঁ সেই সভাখন পৰিচালনা কৰিবৰ কাৰণে বা তেনেকুৱা এটা আপুনি যদিও ইচ্ছা নাই কৈছে, কিন্তু অনুঘানাকে আপোনাৰ নামটো আহি আছে। কিন্তু যদি মানে কোনো বা আমাৰ জনগণে বড়ো সমাজে যদি ভাবে তে মোক সেইটো সভাপতি পদত মানে অলংকৃত কৰিব, কিন্তু সেইটো মোৰ পক্ষে মই কিন্তু অতিকৈ অনিচ্ছুক এই ক্ষেত্ৰত। যদি ঠিক তেনেকুৱা প্ৰস্তাৱ আহে, মই তেতিয়া মই মোৰ বিবেকে কি কয় তেতিয়া মই তেতিয়া মোৰ বক্তব্যটো মই ক'ম। কিন্তু মোৰ সদ্যহতে মোৰ অকণো সেইটো পদত মানে অধিষ্ঠিত হ'বৰ কাৰণে ইচ্ছা নাই। এনে আপুনি যদিও কৈছে যাক ইচ্ছা নাই তেওঁকহে ৰাইজে দিয়ে, বা যিহেতু জানে যে তেওঁ যোগ্য, ঠিক তেনেকুৱা আপুনি বড়ো সাহিত্য সভাৰ ক্ষেত্ৰত অনিচ্ছুকৰ কথাটো কৈছে, কিন্তু ভিতৰে ভিতৰে মই আৰু এটা বস্তু গম পাইছিলোঁ, সেইটো হ'ল বহুত ডাঙৰ বিষয়। সেইটো পদ্মশ্ৰী বঁটা। সেই পদ্মশ্ৰী বঁটা আপোনাক দিবৰ বাবেও আপোনাৰ নামটো মনোনীত, মানে এনেকুৱা কিবা এটা লাইন কিবা এটা আহিছিলে, কথা এটা ওলাইছিলে আৰু এনে নোলাই বস্তুটো। এটা হ'ল বড়ো সাহিত্য সভা, দ্বিতীয়তে হ'ল আপোনাৰ পদ্মশ্ৰী বঁটা। হয়, অৱশ্যে পদ্মশ্ৰী যিটো এটা ডাঙৰ অলংকাৰ বা বঁটা, সেইটো মোৰ কাৰণে সপোন হয়। তথাপি এই ক্ষেত্ৰত যিবিলাকে মোক চিনা জানা আছে বা মোৰ লগত ঘনিষ্ঠ আছে, সেইবিলাকে ভাবিছে তেওঁকো মানে এই ক্ষেত্ৰত অলপ নমিনেট কৰা ভাল। এই ক্ষেত্ৰতে মই নজনাকৈ তেওঁলোকে নমিনেট কৰিলে। নমিনেট কৰাৰ পাছত তেওঁলোকে নমিনেট কৰাৰ আগতে লগে লগে তেওঁলোকে মোৰ পৰাও কিছুমান তথ্য মানে বায়'ডাটাটো সেইটো বিচাৰিলে। মই তেতিয়া বিচৰাত ক'লোঁ যে ইহঁতটো কিয় লাগে। তেতিয়া তেওঁলোকে অৱশ্যে আপুনি বেয়া নাপাব যে আমি এইটো ক্ষেত্ৰত আপোনাক নমিনেশ্যন কৰিবলৈ বিচাৰিছোঁ, আপুনি একো বেয়া নাপাব, সেইটো কাইণ্ডলি মোক দি দিব বুলি কোৱাৰ কাৰণে মই সেইটো দিছিলোঁ। অৱশ্যে তেতিয়া নমিনেট হৈ আছিলোঁ। মই জনাত তেতিয়া তেওঁ যিজনে মোৰ পৰা খুজিছিলে বা যিবিলাকে মোৰ পৰা খুজিছিলে, তেতিয়া এই ক্ষেত্ৰত ডিষ্ট্ৰিক্টৰ মানে কৰ্তৃপক্ষই মানে চাইন কৰি মানে কিবা কৰি পঠাই দিছিল, DCয়ে পঠাইছিল। সেই ক্ষেত্ৰত মোৰ নামটোৱে প্ৰথম আছিলে, কাৰণ সেই তেতিয়া আমাৰ তালিকাত মই যিটো কিছুমান মানে বঁটা প্ৰাপ্ত হৈছোঁ বা যিটো মই ডিগ্ৰী আহৰণ কৰিব পাৰিছোঁ, সেই সময়ত বাকীবিলাকৰ ঠিক তেনেকুৱা এটা নাছিলে কাৰণে মোৰটো প্ৰথমত আছিলে। কিন্তু এই বিষয়টো অতিকৈ মানে ৰাজনৈতিক, গতিকে ৰাজনৈতিক দিশৰ পৰা সেইটো কোনোবা হ'লেও নহ'লেও সেইটো নহ'ল। আৰু এই পৰ্যায়টো অন্ততঃ তেতিয়া BTRৰ শিৱৰ কাণলৈকে গৈছিলে। তেওঁলোকে চেষ্টা কৰিলে, চেণ্ট্ৰেল আপছুৰ প্ৰেচিডেণ্টৰ তেখেতসকলে চেষ্টা কৰিছে, কিন্তু পিছত সেই বছৰত আমাৰ এজন খেতিয়ক এজনৰ নামটো মই পাহৰিলোঁ, তেখেতকে প্ৰদান কৰিছে। বড়োসকলৰ ভিতৰত তেখেতে কৰিছে, আৰু বা ইফালৰ পৰা ডিষ্ট্ৰিক্টে যিটো অনুমোদন কৰি পঠাইছিলে সেইটো তেওঁলোকে হয়তো স্থগিত ৰাখিলে। মানে সেইটো মোৰ ফালৰ পৰা সেইটো ৰাজনৈতিক কাৰণতে হওক বা অন্য এটা কাৰণত হওক, সেইটো নহ'ল। বেয়া লাগিছে, দুখ লাগিছে, মানে যিহেতু পদ্মশ্ৰীৰ নিচিনা এটা সপোন লগা এটা বিষয়টো বঁটা নিৰ্বাচনৰ কাৰণে যিটো মনোনীত হৈছিল প্ৰথমবাৰৰ বাবে, কিন্তু ৰাজনৈতিক পাক চক্ৰত পৰি হয়তো সেইটো বাদ পৰি গ'ল। কিন্তু আমি যোগ্যজনে সদায় নিশ্চয় এদিন নহয় এদিন সেইটো মানে আশাটো পূৰণ হ'ব। মই এতিয়া আপোনাক সৰু দুটামান প্ৰশ্ন কৰিব বিচাৰিছোঁ। আৰু আপোনাৰ এনে প্ৰিয় খাদ্য কি? এনে মই বৰ্তমান মই যিহেতু নিৰামিষ ভোজী মানুহ, এই নিৰামিষ ভোজী ফালৰ পৰা মোৰ মাছৰুমটো খুব প্ৰিয়। লগতে
আমাৰ বড়ো জাতীয় এটা খাদ্য বুলি ক'ব লাগিব মেষ্টা মেষ্টা অতিকৈ মোৰ প্ৰিয় লগতে কচু ঠাৰি যিটো বনায় এই তিনিটা মোৰ যথেষ্ট মানে প্ৰিয় খাদ্য লগতে অলপ আগত কৈ গৈছে কিন্তু তথাপি আকৌ এবাৰ সুধিব বিচাৰিছোঁ আপোনাৰ প্ৰিয় লেখক কোন মোৰ প্ৰিয় লেখক বুলি মই হুমায়ুন বৰগোহাঁই এখেতক মই খুব মানে ভাল পাওঁ আৰু তেখেতক মই বহুত অনুপ্ৰেৰণা কৰোঁ তেখেতৰ কথাবিলাক মোৰ খুব যুক্তি সহকাৰে শুনো বা তেওঁ যুক্তিকৰ কথা কয় কাৰণে তেওঁৰ লিখাবিলাকো মই খুব ভাল পাওঁ আৰু আপুনি একেধাৰে লেখক শিক্ষাবিদ বুৰঞ্জীবিদ কবি সমাজকৰ্মী আৰু সু সাহিত্যিক আমি মানে গম পালোঁ যে গুগলত চাৰ্চ কৰিলে কিন্তু আপোনাক ৰাজনীতিবিদ বুলি কয় গুগলে কিন্তু আপুনি কি ক'ব এই সন্দৰ্ভত সেইটো গুগলেও খুব সম্ভৱ মিছা কোৱা নাই কাৰণ এইটো আমাৰ মানুহেই সেইটো গুগলত মানে সেইটো দিয়ে গুগল চাৰ্চ কৰিবলৈ সেইটো ওলোৱাৰ কথাটো মই ভবা নাছিলোঁ কিন্তু আপুনি কোৱাৰ কাৰণে মই সেইটো গম পালোঁ যিয়ে নহওক মই পলিটিকেলি মই যথেষ্ট কিবা নহওঁ মোৰ পলিটিকেলত ৰাজনীতিৰ যিটো জীৱন এই জীৱন যাপন কৰিবলৈ মই অতিকৈ অনিচ্ছুক কাৰণ যেতিয়া আমাৰ তৰেন্দ্ৰ ব্ৰহ্ম যেতিয়া আমাৰ কাৰ্বি আংলঙৰ MSc যেতিয়া তেওঁ কিবা কৰিছিলে তাৰ আগতে মই গোটেই সমাজ আমাৰ বড়ো সমাজ আমাৰ কাৰ্বি আংলঙৰ মানে অগ্ৰণ্য বড়ো সমাজবিলাকে অন্ততঃ অৰ্গেনাইজেশ্যনবিলাকে মোক নিজৰ ঘৰত আহি পেলাই তেওঁলোকে সাহিত্য সভাই হওক আপচেই হওক বা কছাৰী সমাজেই হওক সকলো আহি পেলাই মোক মানে কৈছিলে যে আপুনি এইবাৰ MSc হ'ব লাগে তেতিয়া মই কৈছিলোঁ যে আপোনালোকে মোক MSc বনাই ৰাজনীতিকো বনাই পেলাই মোক আপোনালোকৰ দূৰত ৰাখিব বিচাৰিছে কাৰণ মই খুব ঘৃণ কৰোঁ মই ৰাজনীতিটো খুব ভাল পাওঁ তাৰ বিদ্যা আহৰণ কৰিবলৈ মই খুব ভাল পাওঁ কিন্তু মই প্ৰেক্টিকেলি মই এইটো জড়িত হ'বৰ কাৰণে মই একেবাৰে অনিচ্ছুক আৰু মই যিহেতু ৰাজনীতি বিভাগৰ ছাত্ৰ আছিলোঁ আৰু ৰাজনীতিত মাতিলে মই যাওঁ আৰু এটা ডাঙৰ কথা হ'ল মই এই যেতিয়া মানে আমাৰ শ্বেডুলিং ইছ্যুটো হ'ব লাগে তেতিয়া আমাৰ শ্ৰদ্ধাৰ এতিয়াৰ মুখ্যমন্ত্ৰী মাননীয় হিমন্ত বিশ্ব শৰ্মা এখেতো আহ্বান কৰিছিল যে আপোনালোকৰ যিহেতু শ্বেডুলিং ইছ্যু আছে গতিকে আপোনালোকৰ বড়ো সমাজে যদি আমাৰ লগত জড়িত হ'ব খোজে তেতিয়াহ'লে অন্ততঃ বিজেপিত সোমাব লাগে সেই ক্ষেত্ৰত আমাৰ গোটেই সমাজৰ মুৰব্বীসকলে গোটেইখিনি মিটিং মাতি পেলাই তেতিয়া কৰিছিল সকলো ফালৰ পৰা তেতিয়া গুৱাহাটীত যোগদান কৰিছিল সেই যোগদানতে মোৰ নামটো তেওঁলোকে মানে সোমাই দিছিলে গতিকে মই নিজে যিটো সোমোৱা নাই মই চহীও দিয়া নাই তাতে কিবাও দিয়া নাই তেতিয়া আচলতে আপোনাৰ গুগলত নাম অহাটো আমিয়ে অনুভৱ এইটোৱে কৰিছোঁ যে দিনে ৰাতি একাকাৰ কৰি যেনিবা যিমানখিনি মিটিং হয় তাত প্ৰত্যেকটো মিটিঙতে আপুনি যাব লগা হয় বা হৈছিল যিহেতু সেইখিনি সময়ত আপুনিও বাধ্য হৈছিল অষ্টম অনুসূচীত ভাষাটো বড়ো ভাষা স্বীকৃতি পোৱা নাছিল তাৰ আগৰ পৰা আপুনি জড়িত হৈ আছে বা লাগি থাকে গতিকে তাতো এটা জড়িত থকাটো বিৰাট ইম্পৰ্টেণ্ট মানে গুৰুত্ব আছে এতিয়া শেষত আপোনাক এইটোৱে প্ৰশ্ন এটা কৰিব বিচাৰোঁ যিহেতু আপুনি কেৱল ৰাজনীতি বুলি নহয় আপুনি আগত আপোনাৰ মন্তব্যটো কৈ গৈছে যে সাংস্কৃতিক মানে বস্তুটো আপুনি খুব ভাল পায় এই বস্তুটো আপুনি খুব ভাল পায় গতিকে তাৰ লগতো জড়িত আছে আৰু ৰাজনীতিটো আপুনি ভাল নাপালেও কিন্তু জড়িত থাকিবলৈ বাধ্য বা গৈছে যায় তাৰ উপৰি আপুনি খেল হওক বা সাহিত্যৰ অনুষ্ঠান হওক যিকোনো ক্ষেত্ৰতে আপুনি A to Z আপুনি মানে জড়িত হৈ থাকে ওতপ্ৰোতভাৱে এতিয়া আপুনি বৰ্তমান সময়ত বড়ো সমাজক মানে ভাল বাৰ্তা হিচাপে আপুনি কি দিব মানে বৰ্তমান কি পৰ্যায়ত আছে আৰু ভৱিষ্যতত কোন দিশে মানে আগবাঢ়ি আছে কোন দিশে আগবঢ়া উচিত আপুনি সমাজক কি বাৰ্তা দিব এই যিটো বৰ্তমানৰ সমাজ ব্যৱস্থা সেইটো আমি যদি ভাল হ'ব বিচাৰোঁ ভাল হ'ব পাৰিম যদি বেয়া হ'ব বিচাৰোঁ বেয়া হ'বও পাৰিম বিশেষকৈ সমাজৰ কাৰণে কিবা এটা হ'লেও ভাল কাম কৰিবলৈ চেষ্টা বা সপোন থকাটো বাঞ্ছনীয় বুলি মই বিশেষ ভাবোঁ আজিৰ দিনৰ কিছু বড়ো নেতাসকলেও মই বড়োসকলৰ কথাই কৈছোঁ বেলেগৰ কথা কোৱা নাই বড়ো নেতাসকলেও
নিজকে প্ৰতিষ্ঠা কৰাত ব্যস্ত দেখা পাওঁ। বিশেষকৈ ৰাজনীতিক ক্ষেত্ৰত এই পৰিৱেশটো দেখিবলৈ বেছিকৈ পাওঁ। এই ক্ষেত্ৰত বৰদফা উপেন্দ্ৰ নাথৰ ফিলচফি বা দৰ্শন অনুকৰণ কৰিলে জাতিক প্ৰতিষ্ঠা কৰিব পাৰিব বুলি মই খুব দৃঢ় প্ৰতিজ্ঞ। নিজৰ ভাষা, কলা, কৃষ্টি শুদ্ধ ৰূপত বৰ্তাই ৰাখি আমি আগবাঢ়িলে বৰ্তমান যিটো পৰিস্থিতিত বড়ো সমাজ উন্নত জখলাত অলপ হ'লেও আগবাঢ়িব বুলি মই ভাবোঁ। সেয়ে আজিৰ যিটো প্ৰজন্ম তেওঁলোকে অন্ততঃ নিজৰ ভাষা, কলা, সংস্কৃতি যিহেতু আমাৰ বড়ো জাতিৰ সংস্কৃতি অতীতকালতো যথেষ্ট উন্নত আছিলে। আমাৰ অসমৰ যদি ঐতিহ্য যদি সাংস্কৃতিক হওক বা বুৰঞ্জীয়ে হওক যদি চাবলৈ যায় তেতিয়া আমি আমাৰ যিটো পণ্ডিতসকলৰ তথ্য মতে আমি বড়োসকলৰ নামটোকে মানে আগতে পাওঁ। গতিকে আমি এই দিশটো চালি জাৰি চাই এই দিশটো মনত ৰাখি যদি আমি আমাৰ এই সমাজক যদি ভালদৰে নেতৃত্ব দিয়ে, ভালদৰে আমি যাতে পঢ়ি শুনি সকলো দিশতে যদি আমি আগবাঢ়োঁ তেতিয়াহ'লে আমি নিশ্চয় বড়ো জাতিক আমাৰ পৃথিৱীৰ ভিতৰতে প্ৰতিষ্ঠা কৰিব বুলি মই ভাবিছোঁ। আৰু তাকেই মই আজি বড়ো সমাজে বা আমাৰ প্ৰজন্মই সেইটো মানে নজৰ মানে আগত ৰাখি আগবাঢ়িব বুলি মই বাঞ্ছা কৰোঁ।